স্বকীয় ৰূপ লৈ বহাগ মাহ আহিবৰ হ'ল। ফাগুনৰ ধুমুহাজাকে বিৰিখৰ পুৰত পাতবোৰ সৰাই লঠঙাকাৰ বিৰিখৰ কুঁহিপাত কুলিকেতেকীৰ মিঠা মাত ফুলে ফলে জাতিষ্কাৰ হোৱা ধৰিত্ৰীৰ বুকুলৈ আগমন ঘটিছে অসমীয়া ৰাইজৰ বাপুতি সাহোন ৰঙালী বিহুটি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰো গোলাঘাটৰ বিভিন্ন ঠাইত চলিছে বহাগক আদৰাৰ প্ৰস্তুতি। বিহুৱা বিহুৱতী ব্যস্ত হৈ পৰিছে বহাগত গৃহস্থৰ চোতালত এপাক নাচিবলৈ। ঠিক তেনেদৰে ঢোল নিৰ্মাতাসকলৰো ব্যস্ততাৰ অন্ত নাই। কেনেকুৱা এবাৰ বেছি নহয়, মোটামুটি চলি আছে আৰু ৰিপেয়াৰিং কৰিবলৈ কোনোবা মানুহ কিমান আহিছে? 20-25টা 30টামান আহিছে, 30টামান হ'ব। গোলাঘাটত কিমান এনেকুৱা ঢোলৰ দোকান আছে? ঢোল বনোৱা 6-7টামান আছে। 7খনমান আছে। চবতে ফুল হৈ আছে? চবতে ফুল হৈ আছে। নতুন ঢোল বিক্ৰী হৈছে? 2-এটামান গৈছে আৰু সৰু ল'ৰা ছোৱালীবোৰ? এইকেইটা বেছি এতিয়ালৈকে অহা নাই, আহিব সময় আছে। এনেকুৱা ঢোল মেৰামতি কৰি আৰু বিক্ৰী কৰি এইটো ছিজনত কিমান টকা ঘটা তোমালোকে? এইটো ছিজনত আৰু কিমান হয় আৰু বিজনেছৰ কথা আছে। এতিয়া মানে যিমানটো বিকিব পাৰি ইমানটো কথা আৰু এইবাৰ কি হয় বা। আগতে কেনেকুৱা হৈছিলে লাভ? আগতে মোটামুটি ভালেই হৈছে। ভালেই হৈছে মানে ইমান দেখা নাই আৰু এইবাৰ অলপ কমিছে নেকি? গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ ছাত্ৰ সন্থাৰ খেলপথাৰতো প্ৰতিবাৰৰ দৰে এইবাৰো চলিছে বিহুৰ আখৰা। যুৱতীৰ পৰা পেণ্ডুকনাজনীলৈকে অংশগ্ৰহণ কৰি হেঁপাহ পলুৱাই নচাৰ আখৰাত ব্যস্ত হৈ পৰিছে এতিয়া বিহুৱা বিহুৱতীসকল। মুঠতে এইবাৰ গোলাঘাটত বহাগক আদৰাৰ বাবে গাঁৱে ভূঞে নগৰে চহৰে চলিছে পূৰ্ণ প্ৰস্তুতি। গোলাঘাটৰ পৰা প্ৰকাশ কৰ্মা ৰিপৰ্ট অসম টুডে।